পোৱা নাই কিন্তু আৰু মানুহে আগতে যেনেকৈ সাহিত্য সভা বুলি ক'লে যিটো এক্সাইটমেণ্ট আছিলে সেইটো আজিকালি নাই যোৱাবাৰ মই সাহিত্য সভাত মই গান গাইছোঁ ফ্ৰী গাইছোঁ দেই 1 পইচা লোৱা নাই চ' তাতো মই সেই এক্সাইটমেণ্টটো কম পালোঁ মানে সাহিত্য সভা পাতিছে গুৱাহাটীত ইমান ডাঙৰকৈ মানুহে নাই আৰু কিতাপ পঢ়াৰ প্ৰৱণতাটো বহুত কমি গ'ল এতিয়া নপঢ়ে চবেই ইণ্টাৰনেট টিভি মোবাইলত ইণ্টাৰনেট চ' আজিকালি ডিক্সনেৰী নাচায় নহয় গুগলহে কৰে দে জাষ্ট গুগল গতিকে সেই প্ৰৱণতাটো নাইকিয়া হৈ গ'ল কিতাপ পঢ়াৰ প্ৰৱণতা মানে যোৱাকালি মই আকৌ হেমকো খুলিয়াই লৈছোঁ মই সেইটো এইমাত্ৰ যিটো কথা আপুনি ক'লে যে এতিয়া ডিক্সনেৰী নাচায় গুগল উলিয়াই লয় হয় আপোনাৰ যিকোনো এটা বস্তু এতিয়া সকলোৱে গুগল চাৰ্চ সৰু ল'ৰা ছোৱালীবোৰ দেখিছোঁ সৰু ল'ৰা ছোৱালীবিলাকে টিভিত কাৰ্টুন চাই থাকে যিটো বয়সত আমি সেই বয়সত আমি খুব কিতাপ পঢ়িছিলোঁ আৰু কমিক্স পঢ়িছিলোঁ কমিক্সটো নাইকিয়া হৈ গ'ল এতিয়া কমিক্স নাই দোকানটো পাবলৈ নাই বিচাৰি পাবলৈ চ' সেই কিতাপ পঢ়াৰ প্ৰৱণতাটো একদম নাই এতিয়া সেইটো খুব বেয়া কথা কিন্তু এই যিটো কথা আপুনি কৈছে বেয়া কথা এইটোৱে আমাৰ গোটেই মানুহখিনিক ক্ষতি নকৰিব আমাৰ জাতিটোক ক্ষতি নকৰিব চবকে ক্ষতি কৰিব ক্ষতি মানে এইটো ডাঙৰ ক্ষতি আৰু এইটো ঘূৰাই অনাটো বৰ অসম্ভৱ কথা এটা কিন্তু কিতাপ পঢ়াৰ প্ৰৱণতাটো সেই সৰুতে মাক দেউতাকে শিকাব লাগিব যে কিতাপ পঢ়িব লাগে বুকছ আপুনি এই কথাটো কোৱাৰ লগে লগে নিশ্চিতভাৱে সমাজৰ কথাটো আহিব অসমৰ যিখন সমাজ আপুনি যিখন সাহিত্য সভা মই আৰু এটা কথা কওঁ সাহিত্য সভা যে এক্স লিখে যে খৰ কাৰণে সেইটো একেবাৰে ভুল সেইটো ষ্ট্ৰেইট কম হয় এইটো ভুল এক্সটো কেতিয়াও খ হ'ব নোৱাৰে কাৰণ এক্সে যেতিয়া এটা শব্দ আৰম্ভ হয় সদায় সেইটো প্ৰনাউন্সিয়েশ্যন জ হয় সাহিত্য সভা যদি মই প্ৰপাৰ প্ৰনাউন্স কৰোঁ সেইটো জাহিত্য জভা হ'ব যেনে জেৰক্স জাইলোফোন জানাডু এক্সে যেতিয়া এটা শব্দ ষ্টাৰ্ট হয় ইটছ প্ৰনাউন্সড এজ জেড জ সদায় কিন্তু সেইটো কি কাৰণে কৰিলে মই নাজানো এক্স হ'ব নালাগে মই সেইকাৰণে মই মই নিজৰ মতে লিখোঁ আৰু মই দেখিছোঁ জানুদাই লিখে জানুবুঢ়াই লিখে এইটো মই HKH লিখোঁ তেতিয়া বাহিৰৰ মানুহ এটাও যদি পঢ়ে HKH একদম ওচৰত হ'লেও ওলাইগৈ শব্দটো আখৰটো গতিকে সেইটো তেওঁলোকে ভাবিব লাগিছিল আচলতে এক্স কৰাটো একেবাৰে অনুচিত কথা মই ভাবোঁ সাহিত্য সভাৰ লগত কথা পাতিবলৈ হ'লে মই বহুতখিনি পাতিব লাগিব মই ইমান আৰু পাতি নাথাকোঁ সমাজৰ কথা অকণমান আহিব এতিয়া আপুনি যিখিনি কথা এইমাত্ৰ ক'লে যে নতুন চামে কিতাপ নপঢ়ে বা অভিধান নাচায় কিবা এটা দৰকাৰ হ'লে এতিয়া গুগল চাৰ্চ কৰিব ধৰক তথ্য প্ৰযুক্তিৰ ইমান ব্যাপক পৰিভৰৰ দিনত সকলো এতিয়া আপোনাৰ ফেচবুক টুইটাৰক লৈ ব্যস্ত হৈ গৈছে ইণ্টাৰনেটে গোটেই পৃথিৱীখন এতিয়া গ্ৰাস কৰি পেলাইছে যিহেতু স্বাভাৱিকতে এতিয়া আজিৰ চাম সেই দিশে ধাবিত হৈছে আপুনি কৈছে কিতাপ নপঢ়াটো খুব ক্ষতি বহু ডাঙৰ ডাঙৰ পণ্ডিত ব্যাগুম বুদ্ধিজীৱীও সেই কথাটো কয় যে কিতাপ নপঢ়া হ'ল আজিৰ চামে আমি কেনেকুৱা এখন সমাজৰ দিশে তেনেহ'লে অগ্ৰসৰ হৈছোঁ কিতাপ নপঢ়িলে আচলতে কি হয় ক্ৰিয়েটিভ মাইণ্ডটো ধ্বংস হৈ যায় প্ৰথম কথা ইণ্টাৰনেট মই বেয়া বুলি নকওঁ ইণ্টাৰনেটে যথেষ্ট সমল দিয়ে 1 ছেকেণ্ডত চব বস্তু পোৱা যায় ইণ্টাৰনেটত ছুইচটো টিপিলেই কিন্তু কিতাপ যেতিয়া পঢ়ে কিতাপ পঢ়াৰ লগত সেই মানসিক এটা ৰিলেশ্যন এটা আছে কিতাপৰ লগত যে কিতাপ নভেল সেই পঢ়িলে আচলতে সেই ক্ৰিয়েটিভ মাইণ্ডটো বিকাশ হয় ব্ৰেইনত সেই হৰমন ছিক্ৰেশ্যনটো যিটো হৰমন ছিক্ৰেট হয় ছিক্ৰেশ্যনটো সেইটো সেই ইণ্টাৰনেটত নহয় কিন্তু সেইটো কিতাপ পঢ়িলেহে হয় নিশ্চয় তাৰমানে আপোনাৰ কথাটোৰ খুব চমুকৈ যদি মই এনেকুৱাকৈ কওঁ আজিৰ চামৰ মাজত তথ্য আছে কিন্তু জ্ঞান নাই আৰু আগৰ চামৰ মাজত জ্ঞান আৰু তথ্য দুয়োটাই আছে আপুনি মানিব অফক'ৰ্ছ সঁচা কথা এইটো ৰাজনীতিৰ কথালৈ আহিছোঁ মই যিটো বৰ্তমানৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আপোনাক কেতিয়াবা কিবা কথাই চিন্তিত কৰে খুব বেয়া পাওঁ মানে মই ৰাজনীতিত আজিলৈকে নাই আৰু কেতিয়াও নাযাওঁ প্ৰথম কথা আৰু যিবিলাক দেখি আছোঁ মানে ৰাজনীতিৰ মই বুজি নাপাওঁ এইটো কি হৈ আছে কি চলি আছে মানে টিভিত সদায় বেলেগ বেলেগ এটা দৃশ্য পেপাৰখন মিলিলে আকৌ এটা বেলেগ এটা খবৰ বেলেগ এটা দৃশ্য কাজিয়া পেচাল ইটো সিটো কিবা কিবি গালি গালাজ ৰাজনীতিটো এনেকুৱা হ'ব নাপায় আচলতে কাৰণ এখনেই ষ্টেট এখন একেখিনি মানুহে কাম কৰে তাত একেলগে কাম কৰে সেইকাৰণে আপুনি ৰাজনীতিৰ প্ৰতি ঘৃণা থকাৰ কাৰণে আপুনি যথেষ্ট ঘৃণা আছে মই সেইকাৰণে লিখিছোঁ তেতিয়া অন্ধশাসন ভণ্ড শাসন যোৱাবাৰ কিছুদিনৰ পূৰ্বে ৰাজ্যসভাৰ কথা ওলাওঁতে আপোনাৰ নামটো আহি গৈছিল
সৌভাগ্যবশতেই হওক দুৰ্ভাগ্যবশতেই হওক আপুনি এইমাত্ৰ কৈছে যে কেতিয়াও আপুনি ৰাজনীতি নকৰে মই নাযাওঁ ভৱিষ্যতলৈ যদি আপোনাক কোনোবা ৰাজনৈতিক দলে ক'ৰবাত প্ৰাৰ্থিত্ব দিয়ে ৰাজ্যসভাতেই লোকসভাতেই বিধানসভাতেই আপুনি নিৰ্বাচন নেখেলে মই নিৰ্বাচন কেতিয়াও নেখেলোঁ মই যোৱাবাৰ মোক কৈছিলে টিকেটৰ কাৰণে মই নিৰ্বাচন নেখেলোঁ মোক যদি পচাই কিবা ডিউটি দি পেলাই মই কৰিম সেইটো মোৰ ষ্টেটৰ কাৰণে সেইটো বেলেগ কথা ফ্ৰী ছাৰ্ভিচ হ'ব আৰু তাৰ কাৰণে মই দৰমহা নলওঁ সেইখিনি পইচা মই ৰাইজক বিলাই দিম কিন্তু মোক যদি পঠায় এজ এ ৰিপ্ৰেজেণ্টেটিভ মই তেতিয়া যাম কিন্তু মই নিৰ্বাচন কেতিয়াও নেখেলোঁ কাৰণ সেইটো ৰাজনীতি মই নাই কেতিয়াও নাই আৰু ৰাজনীতি নাথাকিও বহুত কাম কৰিব পাৰি আচলতে আৰু মই ভাবোঁ মই কৰিছোঁ বহুত চেষ্টা কৰিছোঁ আৰু সদায় কৰি যাম সেইখিনি আৰু সমাজৰ কাৰণে কাম কৰিবলৈ ৰাজনীতি কৰিব নালাগে আচলতে মই খুব সন্মান সহকাৰে আপোনাক এটা প্ৰশ্ন কৰোঁ আপুনি বেয়া নাপাব ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা এজন খুব সম্পদ এতিয়া কিন্তু সেই মানুহজনক বহুতেই সম্পদ বুলি নকয় এক প্ৰকাৰ বিপদ বুলি কয় ঠিক একেদৰে আমাৰ সাংস্কৃতিক জগতত আপুনি এটা সম্পদ কিন্তু আপোনাৰ কিছুমান কাম কাজে আপোনাক সেই সম্পদতকৈ বিপদ কৰি তোলে ঠিক একেদৰে সামাজিক ক্ষেত্ৰত অখিল গগৈ অসমৰ জাতীয় জীৱনৰ বাবে এক সম্পদ কিন্তু তেওঁ শেহতীয়া কাম কাজে বহুতকে ভবাই তোলে আৰু আজিৰ দিনত বহুতেই কয় অখিল গগৈ সম্পদ নহয় বিপদ এই যে মই তিনিটা মানে শ্ৰেণীৰ কথা ক'লোঁ সমাজ সংস্কৃতি ৰাজনীতি ইটোৰ লগত সিটো কিন্তু সাংঘাতিক এটা সম্পৰ্ক আছে আৰু তিনিওটাৰ মাজত এনেকুৱাই বেছি সম্পৃক্ত সম্পৰ্কটো কেতিয়াও এৰাব নোৱাৰি এই তিনিজন ব্যক্তি সঁচা অৰ্থতে অসমৰ সম্পদ ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ জ্যোতিষ্ক আছিল আজি কিন্তু তেওঁ কাম কাজে তেওঁক সেই বিপদ কৰি তুলিছে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু কিন্তু কোনো নাই তেওঁ নিজেই শত্ৰু জুবিন গাৰ্গক কোনোবাই প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তি আৰু সামৰ্থ্য আজিৰ দিনটোত সম্পূৰ্ণৰূপে আহৰণ কৰিছে বুলি মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ জুবিনৰ শত্ৰু জুবিন গাৰ্গ নিজেই সমাজৰ ক্ষেত্ৰত অখিল গগৈ তেওঁ এজন ব্যক্তি নহয় এটা বৃহৎ অনুষ্ঠান কিন্তু সেই অখিল গগৈ আজি তেওঁ শত্ৰু তেওঁ নিজেই হৈছে তেওঁ নিজে কৰা কিছুমান কাম কাজে মোৰ চকুত তেওঁ শত্ৰু হৈছে আপুনি এই তিনিটা কথা মানেনে হয় চাগে মইতো মোৰ নিজৰ দুখখিনি মই স্বীকাৰ কৰোঁ মই ভুল কৰোঁ মোৰ কথা হ'ল সেই ইম্পালচিভনেছ মই ইম্পালছত কাম কৰোঁ লিভিং অন দ্য এজ বুলি কয় যে ইংলিছত মই সেইটোৱে আৰু এতিয়া ভাবিছোঁ এতিয়া অখিল মোতকৈ সৰু বাৰু অখিল বুলি কৈছে কিন্তু হিমন্ত দা অখিল আৰু মই আমি ক্লাব এটা খুলিব লাগিব এতিয়া তিনিটাই মিলি বিপদ ক্লাবৰ নামটো বিপদ দিব লাগিব বিপদ ক্লাব হিমন্ত দাৰ কথা নকওঁ হিমন্ত দা ৰাজনীতিত ইমান বছৰ কাম কৰি আছে তেওঁ নিজৰ প্লেন প্ৰগ্ৰাম আছে চাগে তেওঁ সেইমতে কাম কৰে কিন্তু সেই আৰু কিছুমান ষ্টেপত দিগদাৰ হয় মানুহৰ চবৰে হয় খোজ কেতিয়াবা বোকাটো পৰিব পাৰে কেতিয়াবা পানীটো আপুনি এইটো মানেন নে মানে আপুনি মই যেনেকৈ কৈছোঁ আপুনি আপোনাৰ শত্ৰু বেলেগ নহয় আপুনি নিজেই ঠিক একেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ শত্ৰু কোনো নাই তেওঁ নিজেই অখিল গগৈ বেলেগ শত্ৰু কোনো নাই তেওঁ নিজেই সেই কথাটো মানেন নে মানে মানুহ নিজেই হয় মানে নিজেই কাৰণ সেই এটা লেভেললৈকে মানে ব্ৰেইনটোৱে যেতিয়া কাম কৰে কেতিয়াবা আকৌ শ্লিপ কৰি দিব পাৰে ব্ৰেইনটোৱে সেইখিনিতে গণ্ডগোলটো হয় আচলতে সেইটো চব মানুহৰ হয় কাৰণ চব মানুহে আমি মানুহ মাত্ৰেই ভুল হয় অখিল গগৈ বা হিমন্ত বিশ্বই যিখিনি কৰি আছে ধৰক আপুনি কৈছে যে তেওঁলোকে নিজা নিজা ক্ষেত্ৰত কৰিছে আপোনাক তেওঁলোকে কৰা কাম কাজে মই যদি কওঁ যে দুবছৰমানৰ পূৰ্বলৈকে আপোনাক খুব হয়তো আপুনি যিহেতু খবৰ ৰখা ব্যক্তি আপুনি অকল গানেই গায় বা চিনেমাই কৰে যে আপুনি সংগীতৰ লগতে জড়িত তেনেকুৱা নহয় আপুনি খবৰ ৰাখে মই জানো মই যদি আজি কওঁ যে সেই দুবছৰৰ আগৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈজন আজিৰ দিনত আপোনাৰ চকুত সেই একেই স্থানত আছে মানে পাৰ্চনেল ৰিলেশ্যনৰ কথা মই নকওঁ হিমন্তৰ লগত মই যথেষ্ট ক্ল'জ ভাল অখিলক মই এবাৰ দুবাৰ লগ পাইছোঁ ভালকৈ পোৱা নাই বাৰু অখিলৰ কথা সেইকাৰণে মই ইমান নাজানো কিন্তু মই ভাবোঁ হিমন্ত দা খুব ভাল এটা কাম বেক কৰিব পাৰে আচলতে মোৰ মতে হিমন্ত দাৰ যিটো চেলেঞ্জ যিটো আছে বা যিটো মেণ্টেলিটি যিটো কাম কৰাৰ সেই হিচাপত চাবলৈ হ'লে হিমন্ত দা আচলতে বঢ়িয়াকৈ কাম বেক কৰিব পাৰে নিজৰ মতে এই কাজিয়া পেচাল এইবিলাকৰ পৰা আঁতৰি পেলাই সুন্দৰকৈ আৰু অখিলৰ কথা মই নকওঁ ইমান কাৰণ অখিল আচলতে ষ্টাৰ্টিং পইণ্ট সেইটো মোৰ মতে মানে বহুত দূৰ আৰু বহুত যাবলৈ আছে বহুত দূৰ
চ' নেক্সট 5-6 বছৰত আমি গম পাম অখিলৰ টাৰ্গেট কি, মটিভ কি, কেনেকৈ কাম কৰিছে সি। চ' এইটো কাৰণ সেইটো টাইম কনজিউমিং কথা এটা। সি যিটো বিপ্লৱ ষ্টাৰ্ট কৰিছে সেইটো যথেষ্ট সময় খাব। আৰু নেক্সট 10 বছৰত আমি গম পাম যে অখিলে কি বিচাৰিছে বা অখিলে কি পালে। কথাটো সেইটো। আৰু এটা কথা, আপোনালোক তিনিজন এনেকুৱা ব্যক্তি যে আপোনালোকৰ বহু লাখ লাখ আপোনালোকক অনুকৰণ কৰা বা আপোনালোকক আদৰ্শ হিচাপে লোৱা বহু নতুন প্ৰজন্মৰ ব্যক্তি আছে। সেই মানুহখিনি যিধৰণে আপোনালোকে এটা সঁচা অৰ্থত আদৰ্শ কৰিব পাৰিব লাগিছিল বা যিধৰণে মই নেতৃত্ব বুলি যদি কওঁ, সাংস্কৃতিক ক্ষেত্ৰত ধৰক আপুনি নেতৃত্ব, সামাজিক ক্ষেত্ৰত অখিলে, ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এটা আদৰ্শৰ প্ৰতীক টাইপত আছিল উঠি অহা চামৰ বাবে। আজি ক'ৰবাত হিন্দেৰী হৈছে আপুনি ভাবে? মই হিমন্ত দাৰ কথা মই ক'ব নোৱাৰিম ইমান, কাৰণ ক'বলৈ দিগদাৰ আচলতে। মোৰ যে মই নিজে যিখিনি পাৰোঁ মই কৰি গৈ আছোঁ। আৰু মই একদম ৰেষ্টলেছ মানুহ, মই আগতে কৈছোঁ। মই কাম কৰি ভাল পাওঁ, কাম নকৰাকৈ মই নাথাকোঁ, এদিন নাথাকোঁ। যিদিনা মৰিম চাগে সেইদিনা মোৰ কাম শেষ হ'ব। চ' আই বিলিভ ইন দেট। শেষ মুহূৰ্তলৈকে, শেষ নিশ্বাসলৈকে মই কাম কৰি যাম আৰু অসমৰ কাৰণে কাম কৰিম সদায়। আৰু সেই আদৰ্শ হিচাপে কিছুমান লৈছে, এইটো ভাল কথা। আৰু বহুত ল'ৰা ছোৱালী ওলায়ো আহিছে, মোৰ লগত কাম কৰিছে, মই যিমান পাৰোঁ সহায় কৰোঁ। বম্বেত গৈ প্ৰতিষ্ঠা পাইছে বহুত ল'ৰা ছোৱালী এতিয়া। চ' সেইটো মোৰ উৎসাহ আচলতে, মোৰ সাহস। সিহঁতহে আচলতে মোৰ সাহস।